তেনেকৈ কান্দিলে কেনেকৈ হ'ব? মই নাই কন্দা পাপা, মোৰ খং উঠিছে। মই তাই বায়েক, তাই মোৰ লগত এনেকুৱা কিয় কৰিলে পাপা? তাইতো চব জানিছিলে ন। তাই অবিনাশৰ প্ৰপ'জেলটো কিয় একচেপ্ট কৰিলে পাপা? তুমি ইয়াৰ বাবে শিল্পীক কিয় ব্লেম কৰিছা? অবিনাশে যদি শিল্পীক পচন্দ কৰিছে তেনেহ'লে ইট ইজ হিজ পাৰ্চনেল চইচ। নহয় পাপা, সৰুৰে পৰা মোৰ যিবোৰ বস্তু ভাল লাগে তাই সেইবোৰকে চকু দিয়ে, আৰু মই যি পচন্দ কৰোঁ তাইৰো সেইটোৱে পচন্দ হয়। তুমি ভুল কৈছা জ্যোতি। মই সৰুৰে পৰা দেখিছোঁ তুমি তাইক সদায় বেয়া ব্যৱহাৰেই কৰি আহিছা। মই তাইক কি বেয়া ব্যৱহাৰ কৰিলোঁ পাপা? শুনা, তোমাৰ মনত আছে তোমাক আৰু তাইক মই সৰুতে এদিন জোতাৰ দোকানলৈ লৈ গৈছিলোঁ, আৰু তুমি তাইক কি কৈছিলা মনত আছে? ৰাজনী, এটা কাম কৰা, তুমি তোমাৰ কাৰণে আৰু ভণ্টিৰ কাৰণে একদম ধুনীয়া ধুনীয়া জোতা চোৱা যোৱা। ঠিক আছে পাপা। আচ্ছা, ইহঁতৰ কাৰণে চব চাই পাম। পাপা, মই এইযোৰ লওঁ। বাহ, বৰ ধুনীয়া লাগিছে দেই। মোৰ কাৰণে? ভণ্টিৰ কাৰণে এযোৰ চাই দিয়া। তই এইযোৰকে ল। এইটো মাজনী, তোমাৰ কাৰণে ইমান ধুনীয়া জোতাযোৰ চাই তুমি ভণ্টিৰ কাৰণে এইযোৰহে পালা? পাপা, এইযোৰটো পুৰণা হ'লে মইতো ভণ্টিক দিমেই ন। কিন্তু তাইকতো মই তথাপিও চেণ্ডেল এযোৰ চাই দিছিলোঁ। অকল এটা ইনচিডেণ্টেই নহয় মাজনী, এনেকুৱা বহু ইনচিডেণ্ট য'ত তুমি শিল্পীক বাৰে বাৰে মনত ৰাখিছা। পাপা, চাও মই কি পালো। ইমান ধুনীয়া। এইটো একদম ধুনীয়াকে থৈ দিবা দেই। চাও চাও কি আনিছা, মোকো দেখুওৱা। মামী, চাও চাও। মই ফটো তুলিম দেই, হাঁহি দিয়ে ধুনীয়াকে। ৰ'বা, এতিয়া তুমি এইখিনি লৈ আহা দেই, মই ধুনীয়াকে তুলি দিম। স্মাইল, ভেৰি নাইচ। হ'ব হ'ব, এতিয়া কেইকপিখন ফটো শিল্পীৰ উঠোৱা। বা, মোক এবাৰ কাপটো দিয়া না। কাপটো মই কিয় দিম? আচলতে কাপটো মইহে জিকিছিলো, মইহে তোমাক দিছো। কি? তই মোতকৈ জিকিব খুজিছ? মই কেতিয়াও হাৰা নাই আৰু কেতিয়াও নাহাৰো। শ্ৰুতি, কান্দিবা। আমি ভিতৰত ফটো তুলিম নহয়, ব'লা তোমাক মই তুলি দিম নহয় ফটো। দাদা, তোক আজি এটা কথা কওঁ, বেয়া নাপাবি। এইখন ঘৰত যদি শান্তি বিচাৰ তেতিয়াহ'লে তোৰ ডাঙৰজনী ছোৱালীক আজিৰ পৰাই সাৰিবলৈ শিকা আৰু সৰুজনী ছোৱালীক শিকিবলৈ শিকা, নহ'লে ভৱিষ্যতে এইখন ঘৰৰ বহুত কষ্ট হ'ব। তাই সৰুকালত দুখ পোৱা বুলি তাই কি মোৰ পৰা এনেকৈ ৰিভেঞ্জ ল'ব নেকি? মই সেইটো কথা ক'ব খোজা নাই, কিন্তু তুমি তাইক বাৰে বাৰে ব্লেম কৰি থকাটো ঠিক কথা হোৱা নাই। এই বিয়া বাৰু এইবোৰ সকলো এটা ডেষ্টিনি। কাৰ লগত কেতিয়া কাৰ বিয়া হ'ব সেয়া কোনেও নাজানে। তুমি অন্ততঃ সেইটো কথা বুজা উচিত। নহয়, অবিনাশ মোৰ বন্ধু, তাইক কেনেকৈ পচন্দ কৰিব পাৰে? বন্ধুত্ব আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। তুমি সেই কথা তেতিয়াহে বুজিব পাৰিবা তুমি যেতিয়া নিজেই স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত এদিন বান্ধ খাই পৰিবা। মোৰ একো নহ'ব পাপা, মোৰ একো নহ'ব। মোৰ কোনেও বিয়া নাপাতে। নবাজু, চোৱা, তোমাৰো বিয়া, মই তোমাৰ বিয়া মোৰ ল'ৰালিৰ বন্ধু ত্ৰিদীপৰ ডাঙৰ পুত্ৰৰ লগত বহুত আগতে ঠিক কৰিছোঁ। ৰোহিত খুব ভাল ল'ৰা, সি তোমাক খুব মৰমত আছে আৰু তেওঁলোক